আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কানাপাড়াৰ স্থিত খেলপথাৰৰ পৰা আজি নিযুত মইনা আঁচনিৰ যিটো প্ৰথম বাৰৰ কাৰণে চেক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিছে। তাৰ একেই প্ৰগ্ৰামখনত আমি অসমৰ বিভিন্ন কলেজসমূহত থকা অডিটৰিয়াম হলবোৰত এই প্ৰগ্ৰামটো আমি সকলো মন্দিৰটো কৰিছোঁ। ঠিক তেনেকুৱাকৈ আমাৰ গোসাইগাঁও মহকুমাটো গোসাইগাঁও এই চহৰৰ লগত অৱস্থিত গোসাইগাঁও কলেজত আমি নিযুত মইনা চেক ডিষ্ট্ৰিক্টৰ কাৰ্যসূচীটো ইয়াত আমি সম্পূৰ্ণ কৰিছোঁ। গতিকে আমি প্ৰশংসা কৰিব লাগিব অসমৰ সন্মানীয় CM ডাঙৰীয়া। আজি অকল ষ্টুডেণ্টসকলৰ কাৰণে নহয়, অসমৰ বিভিন্ন শিক্ষককে আদি কৰি আমাৰ নিবনুৱা যুৱককে আদি কৰি বিভিন্ন ফ্লেগশ্বিপ প্ৰগ্ৰামৰ দৰে সামৰি লৈছে। তাৰ আগতে আপোনালোকে নিশ্চয় জানে যে এই একোখন খেলপথাৰতে কানাপাড়াতে CM ট্ৰিপলে যিটো চেক বিতৰণ এইটোৰ ৰূপে হৈ গৈছে। যিসকল যুৱক যুৱতী নিবনুৱা যুৱক যুৱতীসকলে আজিৰ তাৰিখত চাকৰি পাবলৈ সক্ষম হোৱা নাই, তেওঁলোকক আৰ্থিক অনুষ্ঠান দিয়া হৈছে যাতে নিজৰ ভৰিত নিজে থিয় হৈ কিবা এটা কাম কৰিব পৰা যায়। ঠিক তেনেকুৱাকৈ আজিৰ তাৰিখতো যাতে আমাৰ এই মইনাসকলে ছোৱালীবোৰে যাতে যিসকলে ফাৰ্ষ্ট ইয়াৰ কৰি আছে, কলেজত পঢ়ি আছে, ডিগ্ৰী পঢ়ি আছে, ইউনিভাৰ্চিটিত পঢ়ি আছে, তেওঁলোকৰ কাৰণে মাহিলী যিখিনি আজি আৰ্থিক অনুষ্ঠান দিয়া হৈছে এইটো আমাৰ সকলোৰে কাৰণে মংগল। কাৰণ কেতিয়াবা আমাৰ গাৰ্জেনবিলাকে মাক দেউতাকবিলাকে অলপ টকা কেনেকৈ যোগাৰ কৰি দিব নোৱাৰে। সিহঁতে কলেজত যাব লাগে, কোনোবা গাড়ী দি যায়, কোনোবা স্কুটি দি যায়, তাত চাহ জলপান কৰিব লাগে, এইখিনি টকাও যোগাৰ কৰিব নোৱাৰা অৱস্থাত তেনেকুৱা এটা পৰিস্থিতিত বা কাৰোবাৰ তেনেকুৱা হৈ যায়, সেই সময়তে নিযুত মইনা আঁচনিৰ দ্বাৰাই যে আমাৰ ছাত্ৰীসকলৰ কাৰণে মাহিলী যি আৰ্থিক অনুদান দি থাকিব এইটো সকলোকে সকাহ দিব বুলি মোৰ বিশ্বাস। আৰু তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই গোসাইগাঁওবাসীৰ ৰাইজৰ হৈ সন্মানীয় আমাৰ অসমৰ CM ডাঙৰীয়াক। আৰু তেনেকুৱা আঁচনি যাতে পৰৱৰ্তী সময়তো আমি ভাল এটা আঁচনিবোৰ অসমৰ ৰাইজৰ কাৰণে, অসমৰ নাগৰিকসকলৰ কাৰণে লঞ্চ কৰিব